নমস্কাৰ মহামান্য সদন। আজি এই সদনত উত্থাপিত বিধেয়কখন তীব্ৰ ভাষাৰে বিৰোধিতা কৰি গ্ৰহণ কৰিছো বিৰোধী পক্ষৰ আসন। মাননীয় অধ্যক্ষ মহোদয়, আজি যদি এই পবিত্ৰ সদনত এই বিধেয়কখন গৃহীত হয় তেনেহ'লে সদ্যপ্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গে এটি গীতত কোৱাৰ দৰে আমি যেন যন্ত্ৰ যন্ত্ৰ একো একোটা যন্ত্ৰ যন্ত্ৰ হয়। ছাত্ৰ ছাত্ৰীসকল যন্ত্ৰ হোৱাৰ দিশে আৰু এটা খোজ আগবাঢ়ি যাব। মাননীয় অধ্যক্ষ মহোদয়, আজিকালি আমি সম্পূৰ্ণৰূপে যন্ত্ৰ নিৰ্ভৰ হৈ আমাৰ শৰীৰটো নিষ্ক্ৰিয় কৰি পেলাইছোঁ। 100 মিটাৰ আঁতৰলৈ যাবলৈ আমাক গাড়ীখন বা বাইকখনৰ প্ৰয়োজন। তাৰ ফলত কি হৈছে, আমি নিজেই আমাৰ শৰীৰটো প্ৰেছাৰ, ডায়েবেটিছ আদি বিভিন্ন ৰোগৰ বাস কৰি লৈছোঁ। আকৌ এইবাৰ আমাৰ মানৱ সমাজক মানসিকভাৱে পংগু কৰিবলৈ আগবাঢ়ি আহিছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অথবা কৃত্ৰিম বুদ্ধিমত্তা। শেহতীয়াকৈ আমি দেখা পাইছোঁ যে ছাত্ৰ ছাত্ৰীসকলে পাঠ্যপুথিৰ যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত পোনে পোনে AI ব্যৱহাৰ কৰে। তাৰ ফলত কি হৈছে চাওক, তেওঁলোকে স্বাধীনভাৱে চিন্তা কৰাৰ সামৰ্থ্য, মৌলিকতা, সৃজন শক্তি, সৃষ্টিশীলতা, বিশ্লেষণ শক্তি আদিৰ দৰে গুণসমূহক হেৰুৱাই পেলাইছে। অত্যাধিক AI নিৰ্ভৰশীল হৈ তেওঁলোকে একাকিত্ব আৰু নিসংগতাত ভোগাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। সিদিনা যোৰহাট বাল্য ভৱনত অনুষ্ঠিত হোৱা মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে কোৱা এষাৰ কথা দৈনিক জনমভূমি কাকতত প্ৰকাশ পাইছে। এয়া চাওক, অনুৰাধা শৰ্মা পূজাৰী ডাঙৰীয়াই কৈছে যে অত্যাধিক প্ৰযুক্তি নিৰ্ভৰ জীৱনে আত্মিক সম্পৰ্কবোৰৰ পৰা আমাক আঁতৰাই ৰাখিছে। হয়, এয়া এক সত্য কথা। AI আমাক ইণ্টাৰনেটত উপলব্ধ তথ্যসমূহৰ ওপৰত ভিত্তি কৰিহে সঁহাৰি জনায়। ই দিয়া প্ৰায়বিলাক সঁহাৰিয়ে শুদ্ধ নহয় বুলিও প্ৰমাণিত হৈছে। NDTVৰ সমীক্ষাত প্ৰকাশ পাইছে কিছুমান AI যোগান ধৰা ভুৱা তথ্য, আদালতৰ মিছা মোকৰ্দমা, চিকিৎসা সংক্ৰান্তীয় ভুল পৰামৰ্শ, এজন সঁচা লিখকৰ কিছুমান মিছা কিতাপ, এনেধৰণৰ ভুৱা পৰামৰ্শসমূহ AI যোগান ধৰাৰ পিছত আমি কিদৰে ক'ব পাৰোঁ যে AI ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক মানসিক দিশত উৎকৰ্ষ সাধন কৰিছে। মাননীয় অধ্যক্ষ মহোদয়, শেষত কওঁ, কৃত্ৰিম সদায় কৃত্ৰিমেই, ই কেতিয়াও প্ৰকৃতৰ স্থান ল'ব নোৱাৰে। আমি যিদৰে আপোনজনৰ কৃত্ৰিম মৰমৰ সলনি প্ৰকৃত মৰম বিচাৰোঁ, যিদৰে বজাৰত কৃত্ৰিম বস্তুৰ সলনি প্ৰাকৃতিক বস্তু বিচাৰোঁ, সেইদৰেই ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা নহয়, মানৱ বুদ্ধিমত্তাৰহে প্ৰয়োজন। গতিকে মাননীয় অধ্যক্ষ মহোদয়, মই আজি কোৱা এই প্ৰদৰ্শন কৰা যুক্তিসমূহ চালি জাৰি চাই যে আৰু শেষত মাননীয় অধ্যক্ষ মহোদয় অনুৰোধ